এইবাৰ ভাৰতবৰ্ষৰ ৰাইজে সিদ্ধান্ত লৈছে যে 400তকৈ অধিক আসনেৰে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাবলৈ। গতিকে ৰাইজ এনেকৈ ওলাই আহিছে। ৰাইজৰ আজিৰ তাৰিখত এটাই লক্ষ্য ভাৰতীয় মানুহৰ যে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 400তকৈ বেছি আসনেৰে প্ৰধানমন্ত্ৰী কৰি। অসমৰ ৰাইজৰ কথা হ'ল যে 14খন আসন নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিয়ে। সেইকাৰণে চাৰিওফালে কেৱল মোদী ডাঙৰীয়াৰ জয়গান আৰু সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ বুলি ওলাই আহিছে। প্ৰবল বৰষুণ আছিলে মুখ্যমন্ত্ৰীৰ সভাত, মানুহ বৰষুণ আহিলে দৌৰি যায়, মূৰত চকী লৈ থিয় হৈ আছে ঘণ্টাৰ পিছত ঘণ্টা। সেইটোৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনিবৰ কাৰণে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় সেই কৰি দেখুৱায়, ৰাইজৰ লগত থিয় হয়, ৰাইজৰ প্ৰতিটো মনৰ কথা কয়। সেইকাৰণে ৰাইজে ৰ'দে বৰষুণে বতাহে সকলোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনিব বিচাৰে আৰু সেইটোৰে প্ৰতিফলন সভা সমিতিত দেখা গৈছে। আজি যিহেতু আপুনি কেইবাদিন ধৰি বৰপেটাত লাগি আছে, আজি যদি আপোনাক আমি সুধো, আপোনালোকে যিহেতু শাসকীয়, বিৰোধী কোন আপোনালোক কোনজন? বিৰোধী নায়েই। বিৰোধী এনেকুৱা অৱস্থা যে বিৰোধী কোন, বিৰোধীয়ে এতিয়া আলোচনা কৰি আছে যে কোনজন তেওঁলোকৰ প্ৰাৰ্থী, আৰু তেওঁলোকৰ আলোচনা কৰোঁতে 7 তাৰিখ পাৰ হৈ যাব আৰু 7 তাৰিখৰ পিছত 4 জুনত ৰিজাল্টো ওলাই যাব আৰু আমি 5 লাখতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী হ'ম। সেইকাৰণে মই কৈছোঁ যে বিৰোধীয়ে এতিয়ালৈকে সিদ্ধান্ত হ'ব পৰা নাই তেওঁলোকৰ প্ৰাৰ্থী কোন, আৰু সেই সিদ্ধান্ত নলওঁতে ইলেকশ্যনে শেষ হ'ব আৰু আমি 5 লাখতকৈ বেছি ভোটত জিকিম। ইমান দিনে আমি যি আমাৰ বজালী সমষ্টিত জনসম্পৰ্ক সভা প্ৰায় 27খনকৈ সভা কৰাৰ পিছত আৰু তাৰপিছত আমি মানুহৰ ঘৰে ঘৰে ইতিমধ্যে গৈ পেলাই জনসম্পৰ্ক কৰিছোঁ প্ৰতি ঘৰ পৰিয়ালৰ লগত। আৰু আজি আমি সমগ্ৰ পাঠশালা চহৰতে ৰেলী উলিয়াইছোঁ আৰু এই ৰেলী ওলোৱাৰ পিছত আজি আমাৰ ৰেলীত ফণীভূষণ চৌধুৰী ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে আদি কৰি উপস্থিত আছিলে, সহস্ৰাধিক লোক উপস্থিত আছিলে। আৰু অহা 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহি আমাৰ প্ৰচাৰ অভিযানৰ সফল সমাপ্তি ঘটাব আৰু নিশ্চিত ৰূপত আমি আমাৰ বজালী অঞ্চলৰ পৰা 80শতাংশতকৈ অধিক ভোট দিব বুলি ৰাইজে ইতিমধ্যে জনাইছে আৰু সৰ্বমুঠ আমি অতি কমেও 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিম। আমি আগৰ পৰাই কৈছোঁ, পূৰ্বৰ পৰাই কৈছোঁ যে বৰপেটা লোকসভা সমষ্টিত সমষ্টিবাসী ৰাইজৰ যি সমৰ্থন, যি আমাৰ প্ৰতি বিশ্বাস, যি আমাৰ প্ৰতি আস্থা, এইটো অভূতপূৰ্ব আস্থা, অভূতপূৰ্ব বিশ্বাস আমাৰ প্ৰতি ৰাখিছে। গতিকে সেইকাৰণে আজি এনেধৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। গতিকে আমি এইটো আগৰ দৰে আমি আজি নিশ্চয় ক'ম যে আমাৰ জয় উন্মোচিত। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।